ডেড বডিত চেলাইন দিয়াও মই দেখা পালোঁ তাতে GMCত গৈ। আৰু ডক্টৰবিলাকে মানে কোনো ধৰণৰ গুৰুত্ব নাই মানে তাতে মানুহৰ প্ৰতি। মানুহ মানে গৈ কিনে পৰি থাকে বিচনাত, তাৰপিছত যদি মৰি যায় কিবা কাৰণত তো তাৰপিছত আহি পুৰা একদম চেলাইন দিয়া, বেজি দিয়া, কি যে কৰি থাকে। আৰু এইটো মানে ছোৱালীটোৰ দেউতাক আৰু যিটো মৃত্যু হৈছে, দেউতাকটো কেনেকৈ দৌৰি আছে চাওক। মানে মোৰ দেখা পাই বেয়া লাগি গৈছে। পুৰা একদম দেউতাকটো দৌৰি আছে, মানে ডক্টৰক সুধি আছে নেকি, এতিয়াও কিবা আশা আছে নেকি। তো ডক্টৰে ডিক্লেয়াৰ নিদিয়ে, কিবা ECG আৰু গৈছে এবাৰ সুধিব। তো ECG কৰাব লাগিব। ডেড বডিত ECG কৰাটো একো লাভ নাই না, কিবা লাভ আছে জানো। এইবিলাক চাওক। তাৰপিছত পুলিচ আহিলে, কিবা আহিলে, মানে মানুহটো মৰাৰ পিছত মানে গুৰুত্বটো বেছি হৈ যায়। মানুহটো নমৰতে সেইখিনি ব্যৱস্থা কৰক। নমস্কাৰ, জয় অসম। মই বিকাশ অসম, বিল চিটনা অসম কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব হিচাপে সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। বিষয়টো খুবেই বেছি স্পৰ্শকাতৰ হয়, সেইবাবে মই অসমৰ চিন্তনশীল সমাজ তথা সচেতন মহললৈ এই বিষয়টো এৰি দিছোঁ আৰু তেওঁলোকে এই বিষয়টো অলপমান বিশ্লেষণ কৰি চোৱাটো মই প্ৰয়োজন বোধ কৰিছোঁ। আৰু এই বিষয়টো খুবেই বেছি গুৰুত্বপূৰ্ণ, কিয়নো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ দুখীয়া নিচলা ব্যক্তিসকলে মেডিকেললৈ আহে। চৰকাৰী মেডিকেললৈ এটা কাৰণে আহে কাৰণ তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল নহয়। দুখীয়া নিচলা থলুৱা ব্যক্তিসকলৰ আৱেগ অনুভূতিৰ লগত জড়িত থকা এটা বিষয় হয়। গতিকে মই ইয়াৰ পৰা আশা কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টোত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াব আৰু তেওঁ ইয়াত হস্তক্ষেপ কৰিব। আচ্ছা, এতিয়া এই বিষয়টো খুব কম সময়ৰ ভিতৰত অসম আৰক্ষী টেবুল পালেগৈ। মানে ল'ৰাটোৱে অসম আৰক্ষীৰ ৰোষত পৰিছোঁ বুলি মোলৈ ফোন কৰিছে। দিনত দেউতাক মাকক মাতি আনি পিনে থানাত, মানে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ কাষতে থকা যিখন থানা, তাতে কিবা লিখি কৰিছে। তাকো ফোন কৰি আছে। কেছ মোকদ্দমাত কেতিয়া নোযোৱালৈ ভয় খাইছে, মোলৈ ফোন কৰিছে। ভনীয়েক আনফালে কেঞ্চাৰ ৰোগী হিচাপে ভৰ্তি হৈ আছে, মানসিক অৱস্থাটো সাংঘাতিক ধৰণৰ বেয়া। মোলৈ ফোন কৰিছে যে দাদা এনেকুৱা ধৰণৰ কথা, মই বিপদত পৰিছোঁ, মই অসম পুলিচৰ ৰোষত পৰিছোঁ, কি কৰোঁ। গতিকে অসমৰ মাননীয় এগৰাকী খুব সুদক্ষ অসমীয়া আৰক্ষী বিষয়া, কমিশ্যনাৰ পুলিচ IPS পাৰ্থ সাৰথী মহন্ত, ডক্টৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া দেৱক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এই বিষয়টোৰ ওপৰত আপুনি যাতে হস্তক্ষেপ কৰে, সহযোগিতা ইতিবাচকভাৱে যদি আগবাঢ়ে, যাতে ল'ৰাজনে ভয়ে ভয়ে যাতে পেচেণ্টৰ লগত থিয় হোৱাৰ বিপৰীতে যাতে পলাই থাকিবলগীয়া অৱস্থা নহয়। আচ্ছা, 2 মিনিট 48 ছেকেণ্ডৰ ভিডিঅ'টো মই ইয়াত লগাই দিছোঁ, সকলোৱে চাব। যিটো ভিডিঅ' খুব বেছি ভাইৰেল হৈছিলে, ভনীয়েকৰ কাষত ককায়েকে অভিভাৱক হিচাপে বা এটেণ্ডেণ্ট হিচাপে থাকোঁতে এই গোটেই কথাবিলাক সি ভিতৰৰ এটা ফোপোলাৰ স্বৰূপ ভিডিঅ' কৰি ৰাইজলৈ এৰি দিছিলে, যিটো খুব বেছি ভাইৰেল হোৱাৰ কাৰণে বৰ্তমান সময়ত সি ৰোষত পৰিছে, আৰক্ষীৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ৰোষত পৰিছে। যাতে ই যদি এই ভিডিঅ'টো কৰি দিয়াৰ কাৰণে ঠিক আছে বাৰু, মই মানি লৈছোঁ ভিডিঅ'টো কৰাটোৰ অনুমতি নাছিলে, কিন্তু তেওঁলোকে যে চৰকাৰৰ পৰা লাখে লাখে টকা দৰমহালৈ চুইপাৰ ৱাৰ্ড বয় হিচাপে যিসকলে চাকৰি কৰি আছে, তেওঁলোকে যে নিজৰ যে কৰ্তব্যক যে তেওঁলোকে গাফিলতি কৰিছে, তেওঁলোকে যে লাখে লাখে টকা পইচা লৈ পিনে যে উঠি বহি খাইছে, এই বিষয়ৰ ওপৰত কেতিয়া কোনে গুৰুত্ব দিব আৰু তেওঁলোকক জবাবদিহি কোনে কৰিব? ভালহে পাব লাগিছিলে যে কোনোবা এজন ব্যক্তি ওলাই আহিছে, যিজন ব্যক্তিয়ে ভিতৰৰ গোটেই মানে বিফলতাবিলাক উলিয়াই দিছে, তাক আমি কেনেকৈ সফল কৰোঁ বা সলনি কৰোঁ। মই ভিডিঅ'টো ইয়াত লগাই দিছোঁ, সকলোৱে এবাৰ চাওকচোন। তো গাইজ, মই যোৱাকালি গৈছিলোঁ GMCHত, আৰু GMCHত মোৰ ভণ্টি আছে মানে এডমিট হৈ, তাইৰ অলপমান বেমাৰ অলপ হৈ আছে। তো GMCHত গৈ মই এনেকুৱা কিছুমান বস্তু দেখা পালোঁ, তো আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। তো মই GMCHত আপোনালোকৰ মেডিচিন, যোনটো ফিমেল মেডিচিন ৱাৰ্ড আছে, আৰু তাৰে মই এইটো ব্লক 3ত আছিলোঁ। ইয়াৰ ৱাশ্বৰুমৰ আপোনালোকে চাওক, ৱাশ্বৰুম মানে GMCHৰ যোনটো ফিমেল মেডিচিন ৱাৰ্ড আছে তাৰে ৱাশ্বৰুম চাওক, এইবিলাক হ'ল ৱাশ্বৰুম। আৰু ইয়াতে যদি আপোনালোকে পেচেণ্টক যদি কিবা কাৰণত ইমাৰ্জেঞ্চি মানে লেট্ৰিন হওক বা গা ধুৱাব লগা হওক, একদম উপায় নাই আৰু তাতে। আৰু কিছুমান মই এনেকুৱা বস্তু দেখিলোঁ, এইটো চাওক, ডেড বডিত চেলাইন দিয়াও মই দেখা পালোঁ তাতে GMCত গৈ। আৰু ডক্টৰবিলাকে মানে কোনো ধৰণৰ গুৰুত্ব নাই মানে তাতে মানুহৰ প্ৰতি। মানুহ মানে গৈ কিনে পৰি থাকে বিচনাত, তাৰপিছত যদি মৰি যায় কিবা কাৰণত তো তাৰপিছত আহি পুৰা একদম চেলাইন দিয়া, বেজি দিয়া, কি যে কৰি থাকে। আৰু এইটো মানে ছোৱালীটোৰ দেউতাক আৰু যিটো মৃত্যু হৈছে, দেউতাকটো কেনেকৈ দৌৰি আছে চাওক। মানে মোৰ দেখা পাই বেয়া লাগি গৈছে। পুৰা একদম দেউতাকটো দৌৰি আছে, মানে ডক্টৰক সুধি আছে নেকি, এতিয়াও কিবা আশা আছে নেকি। তো ডক্টৰে ডিক্লেয়াৰ নিদিয়ে, কিবা ECG আৰু গৈছে এবাৰ সুধিব। তো ECG কৰাব লাগিব। ডেড বডিত ECG কৰাটো একো লাভ নাই না, কিবা লাভ আছে জানো। এইবিলাক চাওক। তাৰপিছত পুলিচ আহিলে, কিবা আহিলে, মানে মানুহটো মৰাৰ পিছত মানে গুৰুত্বটো বেছি হৈ যায়। মানুহটো নমৰতে সেইখিনি ব্যৱস্থা কৰক। মই অসমৰ আমাৰ CM ছাৰক মই অনুগ্ৰহ কৰিছোঁ, মানে কি ক'ম আৰু।
আপুনি এই ব্যৱস্থাটো আপুনি এই বস্তুখিনি এবাৰ চাওক কি হৈ আছে GMCHৰ ভিতৰত। আৰু মানুহ বহুত অশান্তি পায় তাতে গ'লে। পেচেণ্ট এটাক তাতে ভাল কৰিম বুলি যায়, কিন্তু নিজে বেমাৰী হৈ ঘূৰি আহিবলগীয়া হয়। তো চাওক দেউতাকটো কিমান দুখত বহি আছে মানে। এইবিলাক দেখা পালে আৰু এইবিলাকৰ ওপৰত যদি কোনোবা মাতে এওঁলোকে মানে কেনেকুৱা ব্যৱহাৰ কৰে চাওক, এই ভিডিঅ'টো চালে গম পাব আপোনালোকে। আৰু ভিডিঅ'টোৰ শেষত এইটো মোৰ ভণ্টি মানে ফিমেল মেডিচিন ৱাৰ্ডত এডমিট হৈ আছে। তো আপোনালোকে যদি পাৰে অলপ হেল্প কৰক, মানে বহুত পইচাৰ প্ৰব্লেম হৈ আছে তাইৰ। অৱস্থাটো আপোনালোকে হয়তো দেখি গম পাইছে, হাত ভৰিবোৰ ফুলি গৈছে তাইৰ। তো আপোনালোকে যদি কিবা অলপ পাৰে হেল্প কৰিব। মই আপোনালোকক মোৰ স্কেনাৰটো দি দিছোঁ, মানে সিহঁতৰ গুগল পে' ফোনপে' একো নাই, তো সেইকাৰণে মোৰটো দিব লগা হ'ল। তাইৰ অৱস্থাটো চাই যদি অলপমান কোনোবাই যদি হেল্প কৰিব পাৰে, মানে বহুত মানে আমি সাহস পাম। যোনে যি পাৰে 10-5 টকা হওক, 1 টকা হওক, যি পাৰে সহায় কৰক প্লিজ। আচ্ছা, ভিডিঅ'টো এতিয়া সকলোৱে চালে। ল'ৰাজনৰ ভুল সেইটোৱে হ'ল, নলবাৰী বৰুৱাপতি ল'ৰাজনৰ, যে ভিতৰৰ বিফলতাবিলাক বা কদৰ্যময় পৰিৱেশ বা গোটেই সামগ্ৰিক পৰিৱেশটো কিয় তেখেতে ভিডিঅ' কৰি ৰাজহুৱা কৰি দিলে, কিয় বিনা অনুমতিত কৰিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ মই কিয় বিচাৰিছোঁ, যে বিগত 10 বছৰ আগৰ মেডিকেল ছিষ্টেম আৰু এতিয়া মেডিকেল ছিষ্টেমৰ মাজত যদি আপুনি তুলনা কৰে, আকাশ পাতাল পাৰ্থক্য, যথেষ্টখিনি ডেভেলপ হৈছে, যিটো সত্য বুলি ক'বই লাগিব। আপুনি যদি ইয়াতকৈ কম চেলাৰী পোৱা প্ৰাইভেট হস্পিটেলবিলাকলৈ যায়, তাৰ পৰিৱেশ আপুনি চালে আপুনি ইতিবাচক হৈ আহিব। মানে আপুনি তাৰ পৰিৱেশ চাফ চিকুণতা, কাৰণ ইয়াতকৈ কম দৰমহা পোৱা ৱাৰ্ড বয়ে হওক, চুইপাৰে হওক, সকলোবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে, ইতিবাচক। এবাৰ তাত তেনেকুৱা ধৰণৰ পৰিৱেশত যোৱাৰ পাছত ডক্টৰৰ লগত আলাপ আলোচনা কৰাৰ পাছত কেতিয়াবা পেচেণ্ট ভৰ্তি নোহোৱাকৈ ভাল হৈ ঘূৰি আহে। কিন্তু এই গুৱাহাটী মেডিকেল কলেজৰ যি আপোনাৰ হস্পিটেলৰ ভিতৰৰ যিটো এইটো অৱস্থা, এই অৱস্থাটোক মুকলি কৰি দিয়াৰ কাৰণে, ৰাজহুৱা কৰি দিয়াৰ কাৰণে দেখিছেনে সি বৰ্তমান ৰোষত পৰিবলগীয়া হৈছে। আমিতো কেতিয়াও কোনো কাৰণে প্ৰাইভেট হস্পিটেলবিলাকৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক কেতিয়া দেখিবলৈ নাপাওঁ। কিয় বাৰে কেৱল চৰকাৰী হস্পিটেলবিলাকত এনেকুৱাতো নহয় বোলে চৰকাৰে যে ব্যৱস্থা কৰি দিয়া নাই। আপোনালোকে মন কৰিছেনে, চৰকাৰী হস্পিটেলবিলাকৰ সদনাম যিমান তাতকৈ 10 গুণ বেছি বদনাম। লাখে টকা লৈ মানে যদি মানুহে উঠি ৰজা বহি ৰজা হৈ থাকে, সকলোকে কোৱা নাই, যিসকল ব্যক্তি ইয়াত জড়িত, তেতিয়াহ'লেতো এই বিল্ডিংবিলাক যে বনাই দিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ যে কৰি দিছে, ই কেতিয়াও কোনো কাৰণে দীঘলীয়া দিনৰ কাৰণে ই জীয়াই নাথাকিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্য বিভাগ আৰু অসম পুলিচ তথা গৃহ বিভাগক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে এই বিষয়বিলাকৰ ওপৰত যদি কেতিয়াও কোনো কাৰণত আহি থকা দিনত আকৌ এনেকুৱা যাতে পুনৰাবৃত্তি নহয়। যিটো ঘটনা এতিয়া ঘটিছে, ল'ৰাটোৱে কথাখিনি ফাদিল কৰিলে, কিন্তু ল'ৰাটোৱে আকৌ ৰোষত পৰিবলগীয়া হৈছে। ল'ৰাটোক মাতি মানে পুৰস্কৃতহে কৰিব লাগিছিলে বিভাগীয় কৰ্তৃপক্ষ, যে ভাল কৰিছে যে বাবা তই এইখিনি বিষয় যে আমাক উন্মুক্ত কৰি দিলি, এইখিনি বিষয় যে আমাক জনালি, যে ইয়াৰ লগত জড়িত থকা গোটেই প্ৰত্যেকজন আপোনাৰ কৰ্মচাৰীক তলব কৰিম, জবাবদিহি কৰিম, শ্ব' কজ কৰিম। কিন্তু তাৰ বিপৰীতে কি হ'ল, ল'ৰাজনকহে আকৌ মাতি পেলাই আপোনাৰ পুলিচ থানাই আণ্ডাৰটেকিং বা লিখিত ল'বলৈ বিচাৰিছে। এইবিলাক খুব বেয়া কথা। ছিষ্টেম সলনি কৰিব লাগিব। সলনি নকৰিলে সদায় অসম এনেকৈ থাকিব, ৰসাতলৈ যাব। কাৰণ টকা পইচা ইমান লাখ টকা সকলোৱে নাইতো, সকলোৱে ব্যক্তিগত হস্পিটেলত নি পেলাই দেখাব নোৱাৰেতো। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈ জড়িত থকা এই আৱেগ অনুভূতি, সৰু মানুহখিনি সহজ হ'ল, মানুহখিনি আৱেগ অনুভূতিৰ লগত কেতিয়াও কোনো কাৰণত খেল নকৰিব। কাৰণ এটা আমাৰ আচৰিত ধৰণৰ এটা বিষয় হয় যে এই ভিতৰত যে এনেকুৱা ধৰণৰ এটা অৰাজকতা চলি আছে, এই বিষয়বিলাক কোনেও মানে ফাদিল কৰিবৰ কাৰণে সাহস নকৰে। আমি পালেতো সম্পূৰ্ণ ফাদিল কৰি দিম, কিন্তু এই ল'ৰাজনে যে ফাদিল কৰিছে, এই ল'ৰাজনক আকৌ অসম চৰকাৰৰ গৃহ বিভাগে তথা অসম পুলিচ বিভাগে তাক মানে এই বিষয়ৰ ওপৰত আপোনাৰ ব্যৱস্থাহে ল'ব বিচাৰিছে। এইটো খুব বেয়া কথা, ভাল হোৱা নাই। গতিকে আমি বিচাৰিছোঁ কমিশ্যনাৰ পুলিচে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনাৰ হস্পিটেল কৰ্তৃপক্ষৰ লগত আলাপ আলোচনা কৰিব, কাৰণ মেইনটেনেঞ্চ নকৰিলে বস্তু সোনকালে নাইকিয়া হৈ গুচি যাব। গতিকে এইটো কথাই থাকিলে মই আশা কৰোঁ সকলোৱে এই বিষয়ৰ ওপৰত মতামত প্ৰদান কৰিব। ধন্যবাদ। জয় অসম।